পাইকানত উচ্ছেদৰ মাজতেই আৰক্ষীক আক্ৰমণ কৰাৰ ঘটনাৰ তদন্ত অব্যাহত আছে। এতিয়ালৈকে আৰক্ষীৰ জালত পৰিছে 20টা অভিযুক্ত। ইতিমধ্যে আৰক্ষীয়ে এটা 30জনীয়া এখন তালিকা প্ৰস্তুত কৰিছিল, য'ত আক্ৰমণকাৰী 30জনৰ নাম উল্লেখ কৰা হৈছিল। বৰ্তমানো 10জন পলাতক অৱস্থাত আছে আৰু প্ৰথম দিনাখন কালি 10জনক আটক কৰিছিল, 2জনক গ্ৰেপ্তাৰ কৰা হৈছিল। কালি ৰাতি পুনৰ 10জনক গ্ৰেপ্তাৰ কৰা হৈছে, মুঠতে 20জনক গ্ৰেপ্তাৰ কৰা হ'ল আৰু এতিয়াও বাকী 9জনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰু এই সমগ্ৰ ঘটনা কোনোবা তৃতীয় পক্ষৰ উচতনিত হৈছিল নেকি, তালৈ কোনোবা নিশাগৈ মিটিং কৰিছিল নেকি, বুধবাৰে কাৰ নেতৃত্বত আৰক্ষীক আক্ৰমণৰ পৰিকল্পনা কৰিছিল এইসকল বেদখলকাৰীয়ে, সকলো তদন্ত তন্নতন্নকৈ কৰি আছে আৰু হিংসাত্মক ঘটনাৰ লগত জড়িত 30জনীয়া তালিকা প্ৰস্তুত কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে আক্ৰমণৰ ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ'ব, কাৰণ এই বেদখলকাৰী আক্ৰমণত 21জন আৰক্ষী জোৱান আহত হৈছিল, বনকৰ্মীক তেওঁলোকে আক্ৰমণ কৰিছিল আৰু তেনেবোৰ ঘটনা কঠোৰ হাতেৰে ৰোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল। আৰু নিশা কৃষ্ণাই গোৱালপাৰা বিভিন্ন অঞ্চলত অভিযান চলাই মুঠ 20টা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।